নমস্কাৰ যেহেতু মই সদায় কিছুমান অভ্যাসৰ কথা কওঁ ৰেমেডিৰ লগতে অভ্যাসৰ কথা কওঁ যি অভ্যাসে আমাৰ ধৰক ভাগ্য চক্ৰ সলনি কৰিব পাৰে নাইবা ভাগ্য চক্ৰত সাপোজ এনেকুৱা হয় না বহুত দিন ধৰি বহুত প্ৰবলেমছত ভুগি আছো গতিকে এনেকুৱা কিছুমান অভ্যাসে আমাৰ প্ৰবলেম কিছুমান নাইকিয়া কৰিব পাৰে লাহে লাহে আৰু লগতে যদি আমাৰ দিনবোৰ খুব ভাল চলিছে তেতিয়াহলে এই ভাল দিনবোৰ অনাগত সময়লৈ স্থায়ী হ'ব বা আমাৰ এই ভাল দিনবোৰ মাল্টিপ্লাই হ'ব আগলৈও ভাল হৈ থাকিব গতিকে বেয়া দিন বুলিয়ে নকওঁ ভাল দিনতো এইবোৰ অভ্যাস কৰাটো ভাল কিয়নো মানে ধৰক কেতিয়াবা হয় ন কেতিয়াবা নহয় প্ৰায় হয় আমি যেতিয়া বহুত কম মানুহ থাকে যেতিয়া তেওঁলোকৰ দিন ভাল থাকিলে অহৰহ ভগৱানৰ ওচৰত গৈ থাকে বা অহৰহ এই নিয়ম নীতিবোৰ কৰি থাকে আৰু বহুত মানুহৰ মাজত থাকে যে যেতিয়া আমাৰ দিন বেয়া পৰে বা আমি কিবা বিপদত পৰো তেতিয়াহে খুব বেছি নাম জপ কৰা ৰেমেডি কৰা এইবোৰ কৰিব ধৰো গতিকে এনেকুৱা ৰেমেডি বিলাক যিখিনি মই এতিয়া কম ৰেমেডি নহয় অভ্যাস হয় যদি ডে টু ডে লাইফত কৰি থাকিব পাৰে তেতিয়া হলে আপোনাৰ জীৱনত যিবোৰ প্ৰবলেমছ আছে হেবোৰ ধৰক কন্ট্ৰলত থাকিব আৰু নিজৰ ভৱিষ্যতৰ জীৱনটোলৈকে যিখিনি ভাল হৈ আছে সেইখিনি পাৰ্মানেন্ট হ'ব এতিয়া প্ৰথম ক'ব বিচাৰিছো যেটো কৰা ধৰক গৰুক বৃহস্পতিবাৰে যদি গুৰু খুৱাব পাৰে খুবেই বেছি ভাল এটা সম্ভৱ নহব পাৰে মহানগৰীত থকা সকলৰ কাৰণে গুৰু খোৱাটো সম্ভৱ নহব পাৰে কিন্তু যেতিয়াই পাৰে ধৰক আপোনালোকে যদি 7টা এনেকুৱা কৰে যে 7টা বৃহস্পতিবাৰ গুৰু খুৱাম তেনেকুৱা টাৰ্গেট কৰি ললে নিশ্চয় গুৰু বিচাৰি পাব আৰু যদি ৰাস্তা ঘাটে দেখে তেতিয়া হলেও খুবেই ভাল কিন্তু যিসকলে কৰিব পাৰে যাৰ ঘৰত গৰু আছে তেওঁলোকে কৰাটো নিতান্তই প্ৰয়োজনীয় খুব বেছি ভাল ৰিজাল্ট পাব তুলসী গছৰ পূজা আমি সকলোৱে কৰো প্ৰায়খিনিয়ে কৰো দেই গতিকে তুলসী পূজা নকৰা বা তুলসীত চাকি নিদিয়া পানী নিদিয়া মানুহ খুব কম থাকে যিসকলে দিয়ে তেওঁলোকৰ কাৰণে কৈছো তুলসী গছৰ তলত প্ৰত্যেক বৃহস্পতিবাৰে যদি ঘি চাকি জ্বলাব পাৰে তেতিয়া হলে আপোনাৰ ভাগ্য লাহে লাহে প্ৰবলেমৰ পৰা মুক্তি পাব তাৰ পিছত ৰাতিপুৱা শুই উঠি আপুনি হাতৰ তলুৱাখন এনেদৰে নিজৰ উইশ এটা গৈ প্ৰেজেন্ট টেনচন এনেদৰে ৰাখ কৰিব কেই মুহূৰ্তমানৰ কাৰণে তাৰ পিছত এনেদৰে খুলি নিজৰ হাতৰ তলুৱা 3বাৰ চুমা খাব আৰু ভগৱানক গ্ৰেটিটিউড দিব থ্যাংক ইউ ক'ব ধন্যবাদ দিব যে জীৱনত এতিয়ালৈকে যিখিনি ভাল হৈছে আৰু ফিউচাৰলৈকে ভাল হৈ থাকক বা ইয়াৰ পৰা উন্নতি কৰক আৰু দ্বিতীয়তে যদি আপোনাৰ কিবা বেয়া দিন চলি আছে যে এই বেয়া দিনবোৰ সোনকালে নাইকিয়া হৈ মোৰ হাতত ইমান কৰ্ম দিয়ক যাতে মই এই কৰ্মৰে জীৱনত ষ্টেবল হ'ব পাৰো আৰ্থিক উন্নতি কৰিব পাৰো তেনেদৰে আপুনি প্ৰে কৰিব পাৰে তাৰ পিছত পূজা ঘৰটো সকলোৰে থাকে প্ৰাৰ্থনা কৰা ঠাইটোকো প্ৰত্যেকৰে ঘৰত থাকে বাৰু তাত যদি আপুনি শংখ ৰাখিব পাৰে হেয়াও খুব বেছি শুভ ফলদায়ক বুলি কোৱা হয় শংখ ৰখাটো প্ৰয়োজনীয় ৰাতি শুৱাৰ আগত বাস্তুৰ কথাই ক'ব বিচাৰিছো ৰাতি শুৱাৰ আগত সদায় কিচেন সফা কৰি থব লাগে পাকঘৰটো সফা কৰি থব লাগে আৰু পাকঘৰত লেতেৰা বাচন বৰ্তন থব নালাগে ধুই মেলি পাকঘৰৰ যেটো চৌকাত আমি ভাত বনাও চৌকাই হওক গেছ ষ্টভে হওক গেছৰ বাৰ্নাৰ হওক ইন্ডাকশন হওক হব হওক যিয়ে হওক হে আপুনি সফা কৰি নিট এণ্ড ক্লিন কৰি থোৱাটো দৰকাৰ পাকঘৰ সফা কৰাৰ পিছত সম্ভৱ যদি হয় কৰ্পূৰ যদি ঘৰত জ্বলাই পেলাই শুৱাৰ আগত কৰ্পূৰ জ্বলাই গোটেই ঘৰত বা দিলে তাৰ পিছত শুৱাৰ ব্যৱস্থা কৰক তেনেদৰে কৰিলে আপোনাৰ জীৱনত থকা নেগেটিভিটিবোৰ আঁতৰিব আৰ্থিক দুৰৱস্থা আঁতৰিব আৰু যিখিনি আৰ্থিক অৱস্থা আছে হেয়া ফিউচাৰলৈকে সঞ্চিত হ'ব মানে আপোনাৰ ধৰক ফিউচাৰ লাইফটোৰ কাৰণে আপুনি ভাল কৰ্ম কৰি আপোনাৰ জীৱনটো ষ্টেবল কৰি গৈ আছে লাষ্টলি ক'ব বিচাৰিম যে আমাৰ ঘৰত ধৰক যেতিয়া আমি বহুত বস্তু ধৰক কিনাৰ থাকে ন শনিবাৰে এইটো কিনিব নাপায় সেইটো কিনিব নাপায় শুক্ৰবাৰে যদি জোতা কিনিব পাৰে যদি ভাবে যে জোতা চেন্ডেল ঘৰলৈ আনিব লাগে হেয়া যদি শুক্ৰবাৰে কিনে তেতিয়া হলে আপোনালোকৰ কাৰণে ভাল হ'ব বা আমি জোতা চেন্ডেল কিনাৰ ক্ষেত্ৰত শুক্ৰবাৰে কিনিলে ভাল হেখত পাহৰি গৈছিলো আমি সদায় দক্ষিণৰ ফালে মূৰ দি শুলে খুব বেছি ভাল ৰিজাল্ট পাব পাৰো দক্ষিণৰ ফালে মূৰ দি শুলে মানুহৰ বেমাৰ আজাৰ নাইকিয়া হোৱা বুলিও কোৱা হয় লগতে এই বাস্তুৰ ক্ষেত্ৰত খুব শুভ ফলদায়ী হয় সৰু টিপছ সকলোৱে কৰিব পৰা গৰু খুৱাব পৰাটো অলপমান দিগদাৰ হ'ব পাৰে বাকিখিনি সকলোৱে কৰিব পৰা কৰি চাওক আৰু লাহে লাহে এনেকুৱা নহয় দেই মই আজি কৈছো কালি লাইফ চেঞ্জ হৈ যাব বা পিছত মোক ক'ব কৰিবা কৰিছিলো কামত অহা নাই নিজৰ বিশ্বাস ৰাখক আৰু ধৈৰ্য ৰাখক লাহে লাহে আপোনাৰ নিজৰ ভিতৰতে ষ্টেবিলিটি আহিব ধৈৰ্য আহিব আৰু ভাল কাম কৰিবলৈ বা সুস্থিৰভাৱে ইনকাম কৰিবলৈ ভগৱানে আপোনাক ৰাস্তা দেখাব লগতে জমা কৰিবলৈ ৰাস্তা দেখাব ধন্যবাদ